আৰু ভৱিষ্যতৰ দিনত শিৱসাগৰত যাতে কোনো সংগঠনৰ বিপক্ষে প্ৰেছমিট নিদিয়ে তাৰ বাবে মই সকলো পক্ষকে অনুৰোধ জনাইছোঁ। শিৱসাগৰত কালি এক সংগঠনৰ সংবাদ মেলক কেন্দ্ৰ কৰি এক ভুল বুজাবুজিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উক্ত ভুল বুজাবুজিৰ বাবে কালি নিশা শিৱসাগৰ নগৰত সৃষ্টি হোৱা এক উত্তপ্ত পৰিস্থিতিৰ পাছত তৎপৰ হৈ পৰিছে শিৱসাগৰ জিলা আৰু আৰক্ষী প্ৰশাসন। আজি শিৱসাগৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ উদ্যোগত আৰু শিৱসাগৰ ৰাজচক্ৰ বিষয়া নেকিব বৰুৱা তথা আন আৰক্ষী বিষয়াৰ উপস্থিত দুই সংগঠনৰ নেতৃত্বত ক্ৰমে শৃংখল চলিহা আৰু ফৰিদ ইছলাম হাজৰিকাৰ মাজত এক আলোচনা শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। উক্ত আলোচনাত মতানৈক্যৰ মূল বিষয় শিৱসাগৰৰ চিন্তামণিগড়ত অবৈধ নাগৰিকৰ বেদখল সন্দৰ্ভত শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত এক চৰজমিন তদন্ত চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। দুই সংগঠনৰ সজাতি দলে উক্ত চৰজমিন তদন্তত অংশগ্ৰহণ কৰি কোনো সন্দেহজনক বিষয় পালে সহযোগিতাৰে পৰিস্থিতি মোকাবিলা কৰাৰ সহমত পোষণ লগতে ভৱিষ্যতৰ দিনত দুই সংগঠনে অসম আৰু অসমীয়াৰ উন্নয়নৰ বাবে জাতীয়তাবাদী মনোভাৱেৰে কাম কৰি যোৱাৰ মত পোষণ কৰে। যোৱাকালি যি লাচি থানা আৰু আমাৰ লগত এক অপ্ৰীতিকৰ পৰিস্থিতি হৈছিলে, শিৱসাগৰত এক অশান্তময় পৰিস্থিতি হৈছিলে। আজি প্ৰশাসনৰ তত্বাৱধানত দুয়োটা সংগঠনৰ মাজত আলোচনা মৰ্মে গোটেই বস্তুটো সমাধান হয়। ভৱিষ্যতে শিৱসাগৰ তথা অসমৰ শান্তি সম্প্ৰীতি যাতে বিঘ্নিত নহয়, দুষ্ট চক্ৰই সামাজিক মাধ্যমত যি অপপ্ৰচাৰ চলায় শিৱসাগৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ তাৰ ওপৰত যাতে প্ৰশাসনৰ ব্যৱস্থা লয় আৰু আমি হাতামপুৰীয়া ঐক্য সম্প্ৰীতি বজাই ৰাখিম আৰু উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা কেতিয়াও ভাতৃত্ববোধৰ এনাৰ্জিডাল যাতে ভঙা ক্ষেত্ৰত কিবা প্ৰয়াস হয় তাক আমি কেতিয়াও হ'ব নিদিওঁ। এখন সম্প্ৰীতি ঠাই হয়, আজান শংকৰ দেশ হয় আৰু আমি সদায় মিলি ইয়াত থাকিম। আমি এতিয়া আলোচনা এটা কৰিলোঁ চাৰ্কুল অফিচাৰ ছাৰ আৰু আমাৰ পুলিচ বিষয়াসকলৰ লগত এডিশ্যনেল এছ পি ছাৰ আছিলে আৰু শিৱসাগৰত কালি যিটো অপ্ৰীতিকৰ ঘটনা হৈছে তাৰ বাবে পুলিচে এটা তদন্ত কৰিব, কোন দায়ী কোন এইটো বস্তু চাব আৰু মই শিৱসাগৰত যিটো আমাৰ শান্তি সম্প্ৰীতি সেইটো সদায় বজাই ৰাখিবলৈ সকলো পক্ষকে আহ্বান জনাইছোঁ আৰু ভৱিষ্যতৰ দিনত শিৱসাগৰত যাতে কোনো সংগঠনৰ বিপক্ষে প্ৰেছমিট নিদিয়ে তাৰ বাবে মই সকলো পক্ষকে অনুৰোধ জনাইছোঁ। ধন্যবাদ। নিশ্চয় আলোচনা হৈছিলে আৰু সেই আলোচনাত আমি এইটোৱে ক'লোঁ যে তেওঁলোকে যোনখিনি নিজৰ মাজত ভুল বুজাবুজি হৈছিল সেইখিনি তেওঁলোকে আজি ইয়াত মিটমাত কৰিছে, তেওঁলোকে ঠিক কৰিছে। লগতে তেওঁলোকৰ যোনখিনি দাবী হয়, যেনেকৈ আমাৰ ধৰি লওক ঘৰৰ লৈ পেলাই আপোনাৰ যোনখিনি অবৈধ মানুহ বহি আছে বুলি, তাৰ কাৰণে আমি জিলা প্ৰশাসনৰ যুটীয়াভাৱে এই গোটেইখিনি তদন্ত কৰিম আৰু তদন্ত ওলাই আমাৰ যোনখিনি আমি কৰিবলগীয়া হয়, যাৱতীয়া কৰিবলগীয়া হয়, আমি সেইখিনি সকলোৱে কৰিম। আমি এইটোৱে অনুগ্ৰহ কৰিছোঁ জিলা প্ৰশাসনৰ লগত যাতে সকলোৱে শান্তি শৃংখলা বজাই ৰাখে আৰু আমাৰ এই সকলো যাতে ইয়াত কোনো অসুবিধাৰ সৃষ্টি নহয় তাতে আমি কামনা কৰিছোঁ। ধন্যবাদ। শিৱসাগৰৰ পৰা মণিক গগৈ ৰিপৰ্ট, N24 আছাম।